বিহু সন্মিলন অনুষ্ঠিত কৰি আহিছোঁ। মেঘেলা গাঁওখনে গাঁও প্ৰতিষ্ঠা কৰা কালৰ পৰা গছৰ তলৰ পৰা মঞ্চলৈ বিহু আগবঢ়াই অনালৈকে আৰু আজিৰ সময়লৈকে প্ৰায় 22টি বৰ্ষত বিশেষকৈ মঞ্চত এই বিহু সন্মিলন অনুষ্ঠিত কৰি আহিছে আৰু মেঘেলা গাঁৱৰ যুৱ সংঘৰ সেই প্ৰথম অৱস্থাৰ বিহু সন্মিলন অনুষ্ঠিত কৰি অহা জ্যেষ্ঠসকল আজি আমাৰ মাজত উপস্থিত আছে। আমি তেখেতসকলক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আনুমানিক আমি এক বিশেষ গণনাৰে মেঘেলা গাঁৱত এইবাৰ বিহু অনুষ্ঠিত কৰা সংখ্যাটি 22 সংখ্যক বুলি অনুমান কৰিছোঁ। আৰু গতিকে এই 22 সংখ্যক ৰঙালী বিহু সন্মিলন মেঘেলা যুৱ সংঘৰ দ্বাৰা এইবাৰ 2024 চনত অহা 13 আৰু 14 মে তাৰিখে 30 আৰু 31 বহাগ তাৰিখে আমি অসমীয়া লেখেৰে উদযাপন কৰি পাওঁ। আজি আমি সোঁৱৰিব বিচাৰিছোঁ প্ৰথম মেঘেলাত বিহু সন্মিলন অনুষ্ঠিত কৰা যুৱ সংঘৰ সেই শ্ৰদ্ধাস্পদ বিষয়ববীয়াসকললৈ আৰু তেখেতসকলক আমি নতশিৰে প্ৰণাম জনাইছোঁ। তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। হুঁচৰি দলটো আহি প্ৰায় উপস্থিত হৈ লাগে আৰু তেখেতসকলে আহি উপস্থিত হোৱাৰ লগে লগে আমি আজি মাংগলিক আচাৰ অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যক্ৰমেৰে লাই ফুটা স্থাপন কৰিম। গতিকে আমাৰ গণ্ডপৰ পাৰ্যৰ সংগতকাৰীসকলক পুৰোধা ব্যক্তিসকলকো সাজু হ'বলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ বোৱাৰী বিহুৰ দলটি সাজু হ'বলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ জ্যেষ্ঠ মেঘেলা ৰাজহুৱা ৰঙালী বিহু সন্মিলন 2024 22 সংখ্যক সন্মিলনৰ উপলক্ষে এয়া লাই খুঁটা স্থাপনৰ কাৰ্যসূচী আগবাঢ়িছোঁ আৰু লাই খুঁটা স্থাপনত আমাক সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অনুৰোধ ৰক্ষা কৰি মেঘেলা গাঁৱত বিশেষ স্বনামধন্য ব্যক্তি বিপুল শইকীয়া ককাইদেৱে আৰু তেখেতে মেঘেলা গাঁওখনৰ সমাজ পৰিচালনাত অগ্ৰণী ভূমিকা লৈ অহাৰ উপৰিও মেঘেলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে তৃতীয় বৰ্গৰ সহায়ক হিচাপে কাৰ্যবাহ কৰি আমাৰ সমাজলৈ যথেষ্ট অৱদান আগবঢ়াই আহিছে আৰু এয়া তেখেতে বন্তি প্ৰজ্বলন কৰিছে।
আহকচোন আমি আৰু 5-10 মিনিট সময় আমাৰ হেঁপাহখিনিক উজাৰি পূৰা কৰি লওঁ। যাৰ যেনেকৈ নাচিবলৈ মন আছে, যাৰ যেনেকৈ গাবলৈ মন আছে, আজিৰ পৰা